ডিয়ার স্টুডেন্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 5.2 পৰা কোশ্চেন নম্বৰ 2, 3। 2 নম্বৰ প্ৰশ্নত আছে 2টা অংক আৰু 3 নম্বৰ প্ৰশ্নত আছে 5টা অংক। এই গোটেইকেইটা এইখন ভিডিঅ'ত সমাধান কৰা হ'ব। চোৱা প্ৰশ্নত কি কৈছে। 2 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা। তো 1 নম্বৰৰ ভাৱে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো উলিয়াব লাগে। তো 1 নম্বৰ প্ৰশ্নত কি কৈছে, এইটো এটা সমান্তৰ প্ৰগতি দিয়া আছে। এইটো এটা সমান্তৰ প্ৰগতি হয়। তো এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো উলিয়াব লাগে। তো এইটো কৰাৰ বাবে প্ৰথমে আমি ইয়াৰ পৰা প্ৰথম পদটো কোনটো হয় বাহিৰ কৰিম। তাৰপিছত সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰিম। এই দুটা যদি জানো তেতিয়া আমি যিকোনো পদ উলিয়াব পাৰোঁ। 1 নম্বৰত আছে প্ৰথম পদ অৰ্থাৎ এৰ মান আছে 10। এতিয়া আমি লিখি ল'ম কি কি আছে। ইয়াত এ হৈছে 10 আৰু ডিৰ মান আমি জানো দ্বিতীয়টোৰ পৰা যদি প্ৰথমটো বিয়োগ কৰোঁ অৰ্থাৎ দ্বিতীয়টো আছে 7 মাইনাছ প্ৰথমটো আছে 10, তেনেহ'লে ডিৰ মান হ'ব -3 অৰ্থাৎ -3। এতিয়া আমি যিকোনো পদ উলিয়াব পাৰিম। গতিকে যেহেতু আমাক কৈছে যে 30তম পদটো কোনটো হ'ব, অৰ্থাৎ 30তম পদ অৰ্থাৎ A30 30তম পদ। এতিয়া ইয়াৰ কাৰণে 30 আছে অৰ্থাৎ 30 আছে, আমি এইটো লিখিব পাৰিম A প্লাছ এইটো আছে 30, ইয়াতকৈ আমি এক কমকৈ লিখিব পাৰিম 29D। এতিয়া এৰ মান আমি পাইছোঁ 10, বহাই দিম। তাৰপিছত 29 ইনটু ডি, ডিৰ মান হৈছে -3, গতিকে -3 লিখি দিম। এইখিনি আমি যোগ বিয়োগ কৰিলে পাই যাম যে 30তম পদটো কোনটো হ'ব। এতিয়া 10 আছে, লিখিম। এই মাইনাছটো আহি প্লাছক মাইনাছ বনাব আৰু যদি পূৰণ কৰা হয় 3 9 গুণ 27, 7 আৰু হাতত থাকিব 2, 3 2 গুণ 6 আৰু 2 হৈছে 8। এইখিনি যোগ বিয়োগ কৰিলে 10 যদি মাইনাছ কৰা হয় গতিকে -77। এতিয়া -77 অপশ্যন কেই নম্বৰ অপশ্যনত আছে -77, অৰ্থাৎ অপশ্যন চি হৈছে 77, -77 প্লাছ বি নম্বৰ আছে +77, এইটো নহয় কিন্তু মাইনাছটো হ'ব ৰাইট এনচাৰ। গতিকে চি নম্বৰ হৈছে 1 নম্বৰৰ ভাৱে চি নম্বৰটো হৈছে ৰাইট এনচাৰ। এতিয়া 2 নম্বৰটোত দিয়া আছে সমান্তৰ প্ৰগতিটো হৈছে -3, -1/2, 2 এনেকৈ আহি আছে। এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কি হ'ব সেইটো উলিয়াব লাগে। এই 4টাৰ ভিতৰত এটাহে শুদ্ধ হ'ব। সেই 1 নম্বৰ যেনেকৈ কৰিছোঁ ঠিক একেদৰে আমি 2 নম্বৰটো সমাধান কৰিম। অৰ্থাৎ ইয়াতে প্ৰথমে লিখিম ইয়াত এৰ মান কিমান আছে। এৰ মান যেহেতু প্ৰথম পদ, এৰ মান হৈছে -3 আৰু ডিৰ মান হৈছে অৰ্থাৎ সাধাৰণ অন্তৰ আমি দ্বিতীয়টোৰ পৰা -1/2 আছে, তাৰ পৰা আমি মাইনাছ কৰিম প্ৰথম পদটো। প্ৰথম পদটো -3 আছে, গতিকে এইটো -3 আমি ব্ৰেকেটত লিখি দিম। এতিয়া চোৱা এই মাইনাছটো কি কৰিব, প্লাছ কৰি দিব অৰ্থাৎ 3। এতিয়া লসাগু লৈ ল'ম। লসাগু ল'লে কি হ'ব, 2 লসাগু আহিব। 2ৰ ভিতৰত একবাৰ যাব আৰু একক পূৰণ কৰিলে -1 আৰু ইয়াতে প্লাছ আছে +1, 2বাৰ যাব 2 3 গুণ 6 হ'ব। ইয়াতে থাকিব প্লাছ মাইনাছ কৰিলে +5 ডিভাইড কি হ'ব 2 হ'ব, অৰ্থাৎ ডিৰ মান হৈছে 5/2। এতিয়া আমি যিহেতু 11তম পদটো উলিয়াব লাগে, গতিকে A11 আমি জানো লিখিব পাৰিম A প্লাছ 11 আছে, গতিকে 1 কম অৰ্থাৎ 10D লিখিব পাৰিম। এতিয়া এৰ মান হৈছে -3 লিখি দিবা আৰু প্লাছ 10 ইনটু ডিৰ মান হৈছে 8, অৰ্থাৎ 5/2 হৈছে ডিৰ মান। এতিয়া চোৱা আমি 2 দি 10ক আমি কাটিব পাৰিম, 2 5 গুণ 10, অৰ্থাৎ ইয়াতে -3 আৰু 5 5 গুণ কি হ'ব 25 হ'ব। প্লাছ মাইনাছ কৰিলে ইয়াতে কি পাম, মাইনাছ অৰ্থাৎ +22 পাম, অৰ্থাৎ +22, অৰ্থাৎ 11তম পদটো হৈছে 22, অৰ্থাৎ 22 এইটো কেই নম্বৰ অপশ্যনত আছে,
চাম আমি অর্থাৎ অপশন নাম্বার হৈছে বি নাম্বাৰ অপশন হৈছে 2 নম্বৰৰ ভাৱে শুদ্ধ উত্তৰ। ডিয়াৰ ষ্টুডেণ্ট, এতিয়া 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰকেইটাৰ লুপ্ত পদসমূহ অৰ্থাৎ মিছিং টাৰ্মছ নিৰ্ণয় কৰা। ইয়াতে 5টা অংক দিয়া আছে। 1 নম্বৰত আছে এইটো সমান্তৰ প্ৰগতিত আছে অৰ্থাৎ 2, 3টা পদ দিয়া আছে। প্ৰথম পদটো হৈছে 2 আৰু দ্বিতীয় নম্বৰ যেটো পদ আছে দ্বিতীয় পদটো দিয়া নাই, খালি থাকে। এইটো কি হ'ব আমি এইটো উলিয়াব লাগে। এতিয়া কথা হ'ল আমি যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম। তাৰ বাবে কি লাগিব, প্ৰথম পদ জানিব লাগিব আৰু সাধাৰণ অন্তৰ। যেহেতু ইয়াতে প্ৰথম পদটো দিয়া আছে কিন্তু সাধাৰণ অন্তৰ আমি নাজানো, কিন্তু আমি সাধাৰণ অন্তৰটো বাহিৰ কৰিব পাৰিম। কেনেকৈ বাহিৰ কৰিম, তো প্ৰথমে আমি লিখিম ইয়াত দিয়া আছে 1 নম্বৰৰ ভাৱে ইয়াত 1 নম্বৰৰ ভাৱে এ হৈছে এৰ মান হৈছে কিমান, এৰ মান হৈছে 2 আৰু যেহেতু আমি 3 নম্বৰ পদটো পাইছোঁ, 3 নম্বৰ পদটো হৈছে কি 26 অৰ্থাৎ A3 আমি লিখিব পাৰিম 26 আৰু A3ৰ ভাৱে আমি লিখিব পাৰিম অৰ্থাৎ A প্লাছ 1 কম অৰ্থাৎ 2 লিখিব পাৰিম অৰ্থাৎ 2D লিখিব পাৰিম আৰু 26। এতিয়া যেহেতু আমি জানো এর মান আছে 2 আৰু 2D = 26। ইয়াৰ পৰা 2টো আমি সোঁফালে লৈ যাম অৰ্থাৎ 2D থাকিব, 26 মাইনাছ 2 হ'ব। এতিয়া D = 2 পূৰণ হিচাপে আছে, আমি সোঁফালে লৈ গ'লে ডিভাইড হ'ব। আকৌ 26ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব 24 হ'ব আৰু ইয়াতে 2টো এইফালে গ'লে ডিভাইড হ'ব অৰ্থাৎ D = কি পাম, যদি ডিভাইড কৰা হয় 12 পাম। এতিয়া কথা হ'ল ডিৰ মান পাইছোঁ, এৰ মান পাইছোঁ। এ আৰু ডি যদি জানো এতিয়া আমি যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম। ইয়াতে লক্ষ্য কৰা ইয়াতে আছে কি 2 নম্বৰ পদ হয়, মাজৰটো কি হয় 2 নম্বৰ অৰ্থাৎ A2 অৰ্থাৎ A2ৰ মান আমি নিশ্চয় উলিয়াব পাৰিম। A2ৰ মান কেনেকৈ উলিয়াই দিম, গতিকে লিখিম যে A2 কি হ'ব, আমি এইটো প্ৰথমে লিখিব পাৰিম A প্লাছ অৰ্থাৎ 1 কম মানে 1D মানে এটা D, ডাইৰেক্ট লিখিম D। এর মান হৈছে 2 আৰু ডিৰ মান হৈছে 12, গতিকে কি পাম 14 হৈছে A2ৰ মান হ'ব 14। গতিকে আমি সমান্তৰ প্ৰকৃতিটো এনেকৈ লিখিব পাৰিম যে 2 প্ৰথম পদটো 2, তাৰপিছত খালী ঘৰত কি হ'ব 14 হ'ব, তাৰপিছত হ'ব 26 হ'ব। এটি হৈছে সমান্তৰ প্ৰগতি আৰু খালী ঠাইত হ'ব 14। 2 নম্বৰটো চোৱা, 2 নম্বৰত আছে প্ৰথম পদটো দিয়া নাই কিন্তু দ্বিতীয় পদ আছে, আকৌ তৃতীয় পদটো দিয়া নাই, চতুৰ্থ পদটো আছে। ইয়াৰ পৰা কেনেকৈ বাহিৰ কৰিম, ইয়াৰ বাবে তোমালোকে প্ৰথমে দুটা সমীকৰণ বনাব লাগিব। অৰ্থাৎ আমি প্ৰথমে লিখিম ইয়াত কি দিয়া আছে, ইয়াত দিয়া আছে নিশ্চয় আমি প্ৰথম পদটো নাই কিন্তু দ্বিতীয় পদটো আছে, এইটো হৈছে 13। ইয়াৰ পৰা আমি লিখিব পাৰিম A প্লাছ মানে এটা কম 2 আছে ইয়াতে, তেনেহ'লে আমি লিখিব পাৰিম 1D মানে এটা D = কি হয় 13। এইটো আমি এটা 1 নম্বৰ দি দিম। আকৌ আৰু এটা আছে আৰু চতুৰ্থ পদটো আছে, গতিকে চতুৰ্থ পদটো হ'ব কি A4 = আছে 3। এইখিনি আমি A4ৰ ঠাইত আমি লিখিব পাৰিম A প্লাছ 3D = 3। এর মান নাজানো, গতিকে এইটো আমি কি কৰিম 2 নম্বৰ দি দিম, এইখিনি লিখিব নালাগে। এতিয়া কথা হ'ল কেনেকৈ কৰিম, এতিয়া আমি 2 নম্বৰৰ পৰা আমি 1 নম্বৰটো বিয়োগ কৰি দিম। এতিয়া 2 নম্বৰৰ পৰা আমি 2 মাইনাছ 1 কৰি দিম। 2 মাইনাছ যদি 1 কৰা হয় 2 মাইনাছ অৰ্থাৎ A লেফ্ট সাইডত আছে A প্লাছ 3D আৰু ইয়াৰ পৰা মাইনাছ কৰিম এইখিনি 1 নম্বৰৰ মাইনাছ A, এইটো কি হ'ব মাইনাছ হ'ব D। তাৰ মানে যেহেতু এই মাইনাছটো আহি কি কৰিব মাইনাছ কৰিব, এই প্লাছটোক মাইনাছ বনাই দিব, সেইকাৰণে লিখিছোঁ। আৰু ৰাইট সাইডত হ'ব 3 মাইনাছ 13। ইয়াৰ পৰা প্ৰথমটো A প্লাছ মাইনাছ কেনচেল আৰু 3টা ডিৰ পৰা এটা D গ'লে 2টা D থাকিব আৰু সোঁফালে কি আছে 3 প্লাছ আছে মাইনাছ 13 আছে, গতিকে আমি লিখিব পাৰিম -10।
আৰু ইয়াৰ পৰা ডিৰ মান নিশ্চয় বাহিৰ কৰিব পাৰিম 2 টু ডিভাইড কৰিব অৰ্থাৎ -5 হৈ যাব এতিয়া কথা হ'ল আমি ডিৰ মান পাইছোঁ -5 কিন্তু এৰ মান পোৱা নাই এর মান আমি যিকোনো এটা সমীকৰণত ডিৰ মানটো বহাই দিলে পাই যাম 1 নম্বৰত আমি বহাই চাম এতিয়া ডিৰ মানটো আমি 1 নম্বৰত বহাই দিম অৰ্থাৎ 1 নম্বৰৰ পৰা আমি a পাইছোঁ a প্লাছ d ইকুৱেল টু কি 13 d ঠাইত বহাই দিম -5 গতিকে এই প্লাছটো কি কৰিব এই মাইনাছটো মাইনাছ বনাই দিব আৰু 13 গতিকে a ইকুৱেল টু কি হ'ব এইটো মাইনাছ আছে সোঁফালে গ'লে প্লাছ হ'ব অৰ্থাৎ 13 প্লাছ 5 হ'ব আৰু ইয়াৰ মান যোগ কৰিলে 18 পাম অৰ্থাৎ এৰ মান পাইছোঁ 18 এতিয়া এৰ মান পাইছোঁ ডিৰ মান পাইছোঁ এতিয়া গোটেইখিনি আমি বাহিৰ কৰিব পাৰিম অৰ্থাৎ প্ৰথম পদটো কি হ'ব এইটো হ'ব গতিকে প্ৰথম পদটো এইটো এ যেহেতু এর মান পাইছোঁ 18 কিন্তু আমি তৃতীয় পদ উলিয়াব লাগিব গতিকে a3 এইটো লিখিব পাৰিম a প্লাছ 2d তাৰ মানে এর মান হৈছে এইটো 18 আৰু প্লাছ 2 ইনটু ডিৰ মান হৈছে কিমান -5 গতিকে -5 আৰু ইয়াতে যোগ বিয়োগ কৰিম 18 এইটো মাইনাছ এই প্লাছক মাইনাছ বনাব 2 5 গুণ 10 অৰ্থাৎ 10 মাইনাছ কৰিলে 8 পাম অৰ্থাৎ a3 মান হ'ব 8 এতিয়া আমি ইয়াতে লিখিব পাৰিম সমান্তর প্ৰগতিটো কি হ'ব প্ৰথম পদ যেহেতু পাইছোঁ 18 গতিকে 18 লিখিব পাৰিম এইটো আমি ঘৰ বনাই দিম আৰু দ্বিতীয় পদটো দিয়ে আছে 13 আৰু তৃতীয় পদটো যেহেতু আমি এইটো বাহিৰ কৰিছোঁ অৰ্থাৎ 8 আৰু চতুৰ্থ পদটো কি হয় 3 হয় 3 নম্বৰ অঙ্কটোত প্ৰথম পদটো দিয়া আছে দ্বিতীয় পদ নাই তৃতীয় পদ নাই আকৌ চতুৰ্থ পদটো দিয়া আছে তো ইয়াৰ পৰা আমি কেনেকৈ বাহিৰ কৰিম ইয়াত প্ৰথম পদটো দিয়া আছে অৰ্থাৎ এৰ মান আছে 5 কি আৰু a4ৰ মান আছে কিমান 9 এনেকুৱা আছে তো ইয়াতে প্ৰথমে চোৱা এইটো আমি যদি ক্যালকুলেশন কৰোঁ 9 2 গুণ অৰ্থাৎ 2 9 গুণ 18 আর 1 19 গতিকে 19/2 হ'ব তো ইয়াৰ পৰা এইটো পাইছোঁ আমি a4ৰ মান কিন্তু a4ৰ ঠাইত আমি লিখিব পাৰিম a প্লাছ 3d ইকুৱেল টু ইয়াতে 19/2 আছে এতিয়া এর মান যেহেতু পাইছোঁ আমি 5টো বহাই দিম আৰু 3d ইকুৱেল টু 19/2 আকৌ 5টো প্লাছ হিচাপে আছে সোঁফালে গ'লে মাইনাছ হ'ব মাইনাছ হৈ গ'লে 19/2 মাইনাছ হ'ব কিমান 5 এতিয়া এইখিনি ক্যালকুলেশন কৰোঁ লসাগু 2 আহিব 2 আহিলে 19 মাইনাছ 10 আৰু ইয়াৰ পৰা আমি d ইকুৱেল টু লিখিব পাৰিম 19 মাইনাছ 10 মানে 9/2 কিন্তু এই 3টো আছিল আকৌ আমি আৰু এটা লাইন লিখি দিম অৰ্থাৎ d ইকুৱেল টু লিখিব পাৰিম এই 3টো ডিভাইড হৈ যাব অৰ্থাৎ 9/2 ডিভাইড 3 এই 3 দি কাটিলে কি হ'ব 3 পাম অৰ্থাৎ ডিৰ মান হৈছে 3/2 ডিৰ মান পাইছোঁ এৰ মানটো দিয়াই আছে এতিয়া আমি যিকোনো পদ বাহিৰ কৰিব পাৰিম এতিয়া 2 নম্বৰ পদ দিয়া নাই গতিকে আমি লিখিব পাৰিম গতিকে a2 ইকুৱেল টু লিখিব পাৰিম a প্লাছ d এর মান হৈছে +5 গতিকে +5 আছে এর মান আৰু প্লাছ 3/2 ইয়াতে লিখিম লসগুলাম 2 2 10 প্লাছ 3 অৰ্থাৎ ইয়াতে হ'ব 13/2 এইটো হৈছে a2ৰ মান a2ৰ মান যদি পাইছোঁ এতিয়া আমি নিশ্চয় a3ৰ মানটো বাহিৰ কৰিব পাৰিম গতিকে a3 হয় a3ৰ মান হৈছে a প্লাছ 2d এর মান হৈছে এর মান কিমান পাইছোঁ 5 দিয়া আছে গতিকে 5 প্লাছ 2 ইনটু ডিৰ মান হৈছে 3/2 এতিয়া কথা হ'ল 2 কেনসেল থাকিব ইয়াতে 5 প্লাছ আৰু ইয়াতে 3 গতিকে পাইছোঁ 8 গতিকে a3ৰ মান হৈছে 8 আৰু a2ৰ মান হৈছে 13/2 গতিকে যেটো সমান্তর প্রগতি প্রথম পদটো হৈছে 5
কমা তাৰপিছত দ্বিতীয় পদটো হৈছে 13/2 আৰু তৃতীয় পদটো কোনটো হয় তৃতীয় পদটো এইটো হয় অৰ্থাৎ 8 এইটো ঘৰ বনাই দিম আৰু চতুৰ্থ যেটো পদ আছে এইটো হৈছে 9 সমস্ত কি হয় হাফ এতিয়া 4 নম্বৰটো প্ৰথম পদটো দি আছে -4 অৰ্থাৎ a = -4 কিন্তু ইয়াতে মাজৰ চাৰিটা পদ দিয়া নাই কিন্তু ষষ্ঠম নাম্বাৰ অৰ্থাৎ 6 নম্বৰ যেটো পদ আছে হেতু দি আছে গতিকে লিখিম a6 = কি 6 হয় এতিয়া a6 ৰ ঠাইত আমি লিখিব পাৰিম a + 5d = 6 এর মান হৈছে ইয়াতে -4 দি আছে গতিকে -4 + 5 * d = 6 5d আৰু -4টো হোফালে লৈ যাম অৰ্থাৎ 6 + 4 অৰ্থাৎ 5d = 10 গতিকে d = কি হ'ব 2 হ'ব এতিয়া এর মান পাইছোঁ d এর মান পাইছোঁ গতিকে বাকি যিকোনো পদ আমি উলিয়াব পাৰিম গতিকে ইয়াৰ পৰা চোৱা যে a2 মান লাগে গতিকে a2 মান আমি নিশ্চয় a + d লিখিব পাৰিম এর মান হৈছে কিমান -4 প্লাস d এর মান হৈছে 2 গতিকে এইখিনি কৰিলে -2 হে পাম আকৌ a3 হৈছে a + 2d এর মান হৈছে -4 প্লাস 2 * d এর মান হৈছে 2 এইখিনি যোগ বিয়োগ কৰিলে -4 ইয়াতে +4 মানে 0 গতিকে a4 মান হ'ব সেম a + 3d তার মানে এর মান হৈছে কিমান -4 আৰু +3d এর মান হৈছে d এর মান কিমান আছিল 2 আছিল গতিকে -4 আৰু +6 গতিকে 2 হ'ব a4 হৈছে 2